তেখেত লিডাৰৰ যোগ্য হ'বই নোৱাৰে তেখেত আনপাৰ্লিয়ামেণ্টাৰী কথা কয় তেখেত নিজৰ জাতি ধৰ্মৰ ল'ৰা ছোৱালীৰ বিষয়ে বেয়া কমেণ্ট কৰে ধৰ্মৰ খিলাফৰ কথা কয় কুৰবানী লৈ বিভিন্ন ক্ষেত্ৰত তেখেতে যেনেকৈ কমাণ্ড দিয়ে হুইপ দিয়ে অথচ তেখেত ৰাজনৈতিক এজন মানুহ ৰাজনীতি কৰা মানুহ তেখেত ধৰ্মীয় মুৰব্বী নহয় ধৰ্মীয় মুৰব্বীৰ ওপৰত গৈ কিছুমান আনপাৰ্লিয়ামেণ্টাৰী কথা কয় অসংযম কথা কয় মিছবিহেভ কৰে কোনোবাই তেখেতৰ বিৰুদ্ধে কথা ক'লে বা এটা প্ৰশ্ন কৰিলে খং কৰে তাৰপিছত আকৌ ৰকিবুল হুছেইনৰ নিচিনা মানুহ এজনৰ কথা কয় সবাই খাম মানে এইটো দূৰদৰ্শিতাৰ কথা নহয় আলেম উলেমাৰ কথা কেতিয়াও হ'ব নোৱাৰে তেখেত লিডাৰশ্বিপৰ কথাও হ'ব নোৱাৰে আৰু তেখেতক লিডাৰ বনাইছে অলৌকিকভাৱে কিবা এটা ৱাজেদ চৌধুৰীক হেৰাবৰ কাৰণে মিছামিছি এই চালমাৰা মানুহবিলাকে অপপ্ৰচাৰ এটা কৰিছিল যে তেখেতক গালি পাৰিলে জিভা পল্টি যায় তেখেতক পোষ্টাৰ ছিঙি পেলালে হাত ভাঙি যায় এইবিলাক আমি দেখা পাইছোঁ এইবিলাক কথা কৈ তেখেতক এটা অলৌকিকভাৱে ধৰ্মীয় নেতাৰ লাইনত এটা লৈছিলে যাৰ ফলত আন্দাজত মানুহ সেই কথা ভাবি ইমোশ্যনেল ব্লেকমেইলিং কৰি ইমান দিন চলিছিল কিন্তু এইবাৰ আৰু নোৱাৰিব মোৰ পূৰ্ণ বিশ্বাস যে এইবাৰ ধুবুৰী ৰিকভাৰী হ'ব ইনশাআল্লাহ ৰাইজৰ জয় হ'ব আমাৰ জয় মানে ৰাইজৰ জয় হ'ব আগন্তুক দিনত বিকাশ উন্নয়ন আৰু বিকাশৰ যাত্ৰা আৰম্ভ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ